খন্তেকীয়া জীৱন এটালৈ অকালতে আমাৰ পৰা আঁতৰি যোৱা ৰাজীৱ শদিয়া ককাইদেউৰ আজি ৰাজহুৱা আদ্যচাৰ্ডখনত মানুহৰ ভিৰ দেখা পাই এনেকুৱা লাগিল যেন ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ পাছত অসমৰ ৰাইজে গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউক মৰম আৰু সন্মান বহুত জনালে। ৰাজহুৱা আদ্যচাৰ্ড বুলিতো শুনিছোঁ, কিন্তু এনেকুৱা দেখা নাছিলোঁ। 1.5 লাখ মানুহৰ বাবে আয়োজন কৰা ঠাইত 1.5 লাখতকৈ অধিক গাড়ী মটৰ হ'ল। অসমৰ দূৰ দূৰণিৰ পৰা ইমানেই মানুহ আহিছে, যোনে যেনেকৈ পাৰিছে আপ্ৰাণ চেষ্টা চলাই ইমান ভিৰ, ৰাস্তাত ট্ৰেফিক জাম, ঘণ্টা ঘণ্টা ধৰি হ'লেও ৰাস্তাৰ ৰখি ৰখি হ'লেও আজি আহি পালেহি টুপচিঙা গাঁৱত থকা ৰাজীৱ ককাইদেউ ঘৰৰ পৰিয়ালটিক মাত এষাৰ লগাওঁ বুলি পদধূলি পেলালেহি আজি ৰাজহুৱা আদ্যচাৰ্ডখনত। আমি প্ৰায়ে আমাৰ গাঁওবিলাকত দেখা পাওঁ গায়ন বায়ন গোৱা দহাকাজবিলাকত, কিন্তু আজি ইমানখিনি গায়ন বায়নৰ দল দেখা পাই এনেকুৱা লাগিলে, খোলা দেখা পাই যেন জীৱনত হয়তো এয়াই প্ৰথম, এয়াই শেষ। অসমৰ ৰাইজে ইয়াৰ পাছতো বাৰু দেখা নাপায়, আৰু আমাৰ দেউতাহঁতে ইমান বয়স হ'ল আৰু আজিলৈকে কিন্তু এনেকুৱা গায়ন বায়নৰ খোলা, ইমান ডাঙৰ খোলা আজিলৈকে দেখা পোৱা নাছিলে। ভাল মনৰ এজন মানুহ আছিলে। সেই হেতুকে এনেকুৱা এটা ধুনীয়া সময়ত মৃত্যু হৈছে, যিটো সময়ত চাৰিওফালৰ পৰা সুবিধা। ৰাজহুৱা এখন আদ্যচাৰ্ড পতাৰ সময়টো চাওকচোন, চাৰিওফালৰ পৰা মুকলি, লগতে পথাৰ, বতৰ কিমান ধুনীয়া। আৰু আজি আপোনালোক যিসকলে নাহিলে তেওঁলোকে আজি চাওকচোন এবাৰ। হৈ ৰ'ব ৰাজীৱ শদিয়া ককাইদেউ আদ্যচাৰ্ডখন। শদিয়াত কোনোদিনে ইমান গাড়ী মটৰ বাইক, ইমান মানুহৰ আগমন প্ৰথমবাৰৰ কাৰণে শদিয়াবাসী তথা অসমৰ ৰাইজে দেখা পাইছে দেই। আৰু আমাৰ শদিয়াৰ ৰাস্তা, গাঁৱলীয়া ৰাস্তাবোৰ একেবাৰে ঠেক। ইমান যে মানুহ এতিয়াও জাম হৈ আছে ৰাস্তাত, এতিয়ালৈকে আহিব পৰা নাই। খন্তেক সময়ৰ কাৰণে এতিয়া অকণমান শান্তি, তথাপিও আহি আছে। আজি আপোনালোকে হয়তো যিসকলে আহিছে তেওঁলোকে দেখা পাইছে, যিসকলে অহা নাই তেওঁলোকে দেখা নাপায়। শদিয়াত তথা অসমত এনেকুৱা এখন আদ্যচাৰ্ড হয়তো আজিলৈকে MLA, মন্ত্ৰী, লগতে বহু ডাঙৰ ডাঙৰ শিল্পীও হোৱা নাই, যদিও ৰাইজে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ ৰাজহুৱা আদ্যচাৰ্ডখন ইমান ভাল কৰি যে আয়োজন কৰিলে, তেওঁ অমৰ হৈ ৰওক সদায়। আৰু আজি শদিয়াবাসী মানে প্ৰত্যেকজন শদিয়াবাসীয়ে সুখী, কাৰণ শদিয়াত ইমান ডাঙৰ এখন আদ্যচাৰ্ড হোৱাৰ বাবে, লগতে ইমান অগণন অসমৰ চুকে কোণে গাড়ী মটৰ বাইক, লগতে ট্ৰেক্টৰত আহিছে, চোতাহাতীত আহিছে, বলেৰ' পিকআপত আহিছে, য'তে ত'তে মানুহবোৰ উঠি আহিছে মাথো আজি আদ্যচাৰ্ডখনৰ বাবে। সঁচাকৈ ভাল লাগিছে। আৰু এতিয়া আপোনালোকে চাব পাৰে ৰাস্তাটো ইমান অকণমানি জেগা দিয়ে